ৰঙিয়াত আহিছে হয় দুগুণ উৎসাহেৰে আপোনালোক নামি পৰিছে কি ক'ব আমাৰ এতিয়া উৎসাহ বাঢ়ি গৈছে আপোনালোকে আগন্তুক দিনত দেখা পালে গম পাব আমাৰ যি কৰ্মী আছে ৰঙিয়া সমষ্টিত আৰু ইয়াৰে আশে কাষৰীয়া যিখিনি আমাৰ সমষ্টি আছে আজিৰ পৰা এটা আমাৰ সকলোৰে মনত এটা নতুন উৎসাহ এটা আহিছে যে আমি আগন্তুক 2026 চনৰ যি মাৰ্চ বা এপ্ৰিল মাহত ইলেকশ্যন হ'ব তাতে আমি জয়যুক্ত হ'ম বিজেপিয়ে কৈছে আপোনালোকৰ কোনো চিঠিয়ে নাই কোনো সংগঠনে নাই আজি ইমান মানুহ ক'ৰ পৰা আহিল সংগঠন তেখেতসকলে ভাবে কি তেখেতসকলে যি বিজেপি অফিচত বহি মিটিং কৰে সেই সংগঠন বুলি ভাবে এনে সংগঠন যি আমাৰ ৰঙিয়াত যি আমাৰ মিটিং হৈছে যি পবিত্ৰ স্থলত আমাৰ মিটিং হৈছে তাতে যি শংকৰ মাধৱ আমাৰ শংকৰ সংঘৰ দ্বাৰা আয়োজিত যি আমাৰ অধিৱেশন হৈছে সেই স্থানতে আমাৰ আজি মিটিং হৈছে সেই স্থানত বিজেপি আজি আমাৰ মানুহ দেখা পাই তেখেতসকলে কম প্ৰমাণ হৈছে তেখেতসকলে আজি গম পাই গৈছে আমাৰ শক্তি কিমান আছে ৰঙিয়া যুঁজ আপোনালোকেহে ক'ব এতিয়া কেনেকুৱা হ'ব আমাৰ মতেতো আমি বৃহৎ ব্যৱধানত জয়ী হ'ম ভৱেশ কলিতাক আপোনালোকে পাৰিবনে পৰাভূত কৰিবলৈ অশ্বমেধৰ ঘোঁৰাত স্তব্ধ হ'বনে এইবাৰ 10 বছৰত ভৱেশ কলিতা ফেক্টৰে নহ'ব যেন অনুভৱ হয় তেখেতৰ যিখিনি মানুহৰ মাজত তেখেতৰ যিখিনি মানে এণ্টি ইনকামবেঞ্চি হৈছে তেখেতে যিখিনি কাম কৰিব লাগিছিলে সমষ্টিত একো ধৰণৰ সেনেধৰণৰ কাম কৰা নাই এটা মৌলিক সমস্যাও ৰঙিয়া সমষ্টিত এতিয়ালৈকে মানে মানুহৰ মনত চুব পৰাকৈ তেখেতে একো এটা কাম কৰিব পৰা মানুহ পকী দলং কৰিলে যদি সকলো হৈ যায় তেনেহ'লেতো কথাই নাছিলে আমি পকী দলঙেদি আজি আপোনালোকৰ আগত যে আমি কথা ক'ব পাৰিছোঁ পকী দলং হ'লে অকল কথা ক'ব পাৰিলোঁ হয় নেকি শিক্ষা অনুষ্ঠানো থাকিব লাগে মানৱ সম্পদ গঢ়িব লাগিব তেতিয়াহে হ'ব মানৱ সম্পদ তেখেতসকলে কি কৰিছে ৰঙিয়াত কি এখন ডাঙৰ ইনষ্টিটিউশ্যন তেখেতসকলে লাষ্ট 10 বছৰত খুলিছে তাতে আপোনালোকে আমাৰ মডেল হস্পিটেলখন চাওক তাতে মডেল হস্পিটেলৰ ICU কেইটাই নচলে এতিয়া ডায়ালিচিছ ইউনিট এটাই খুলি থৈছে তাতে একো ধৰণৰ একো কামেই কৰা নাই মানে নিম্নতম কামখিনি তেখেতসকলে কৰিব পৰা নাই একো ধৰণৰ বিদ্ৰোহ নাই আপোনালোকে চালে গম পাব এইবাৰ আমি সকলোৱে একলগ হৈ পিনে আমি এইবাৰ যুঁজখন আমি খেলিম যুঁজ মই আশাবাদী কৰ্মী হিচাপে মই আশাবাদী মই 25 বছৰ হ'ল কংগ্ৰেছত আশাটো থাকিবই মানুহৰ আশাবাদী মই সেইকাৰণে কি বিশ্বাস লৈ যাব আমি ধৰক লাষ্ট 4 বছৰমান ধৰি আমি কষ্ট কৰি আছোঁ আমি কৰ্মীসকলৰ লগতে জনসাধাৰণৰ মাজত সোমাইছোঁ তেখেতসকলে আমাক এটা আশ্বাস দিছে কি এইবাৰ বিজেপি দলক তেখেতসকলে পৰাভূত কৰি আমাক জয়ী কৰাব ঠিক আছে ৰঙিয়াত আহিছে হয় দুগুণ উৎসাহেৰে আপোনালোক নামি পৰিছে কি ক'ব আমাৰ এতিয়া উৎসাহ বাঢ়ি গৈছে আপোনালোকে আগন্তুক দিনত দেখা পালে গম পাব আমাৰ যি কৰ্মী আছে ৰঙিয়া সমষ্টিত আৰু ইয়াৰে আশে কাষৰীয়া যিখিনি আমাৰ সমষ্টি আছে আজিৰ পৰা এটা আমাৰ সকলোৰে মনত এটা নতুন উৎসাহ এটা আহিছে যে আমি আগন্তুক 2026 চনৰ যি মাৰ্চ বা এপ্ৰিল মাহত ইলেকশ্যন হ'ব তাতে আমি জয়যুক্ত হ'ম বিজেপিয়ে কৈছে আপোনালোকৰ কোনো চিঠিয়ে নাই কোনো সংগঠনে নাই আজি ইমান মানুহ ক'ৰ পৰা আহিল সংগঠন তেখেতসকলে ভাবে কি তেখেতসকলে যি বিজেপি অফিচত বহি মিটিং কৰে সেই সংগঠন বুলি ভাবে এনে সংগঠন যি আমাৰ ৰঙিয়াত যি আমাৰ মিটিং হৈছে যি পবিত্ৰ স্থলত আমাৰ মিটিং হৈছে তাতে যি শংকৰ মাধৱ আমাৰ শংকৰ সংঘৰ দ্বাৰা আয়োজিত যি আমাৰ অধিৱেশন হৈছে সেই স্থানতে আমাৰ আজি মিটিং হৈছে সেই স্থানত বিজেপি আজি আমাৰ মানুহ দেখা পাই তেখেতসকলে কম প্ৰমাণ হৈছে তেখেতসকলে আজি গম পাই গৈছে আমাৰ শক্তি কিমান আছে ৰঙিয়া যুঁজ আপোনালোকেহে ক'ব এতিয়া কেনেকুৱা হ'ব আমাৰ মতেতো আমি বৃহৎ ব্যৱধানত জয়ী হ'ম ভৱেশ কলিতাক আপোনালোকে পাৰিবনে পৰাভূত কৰিবলৈ অশ্বমেধৰ ঘোঁৰাত স্তব্ধ হ'বনে এইবাৰ 10 বছৰত ভৱেশ কলিতা ফেক্টৰে নহ'ব যেন অনুভৱ হয় তেখেতৰ যিখিনি মানুহৰ মাজত তেখেতৰ যিখিনি মানে এণ্টি ইনকামবেঞ্চি হৈছে তেখেতে যিখিনি কাম কৰিব লাগিছিলে সমষ্টিত একো ধৰণৰ সেনেধৰণৰ কাম কৰা নাই এটা মৌলিক সমস্যাও ৰঙিয়া সমষ্টিত এতিয়ালৈকে মানে মানুহৰ মনত চুব পৰাকৈ তেখেতে একো এটা কাম কৰিব পৰা মানুহ পকী দলং কৰিলে যদি সকলো হৈ যায় তেনেহ'লেতো কথাই নাছিলে আমি পকী দলঙেদি আজি আপোনালোকৰ আগত যে আমি কথা ক'ব পাৰিছোঁ পকী দলং হ'লে অকল কথা ক'ব পাৰিলোঁ হয় নেকি শিক্ষা অনুষ্ঠানো থাকিব লাগে মানৱ সম্পদ গঢ়িব লাগিব তেতিয়াহে হ'ব মানৱ সম্পদ তেখেতসকলে কি কৰিছে ৰঙিয়াত কি এখন ডাঙৰ ইনষ্টিটিউশ্যন তেখেতসকলে লাষ্ট 10 বছৰত খুলিছে তাতে আপোনালোকে আমাৰ মডেল হস্পিটেলখন চাওক তাতে মডেল হস্পিটেলৰ ICU কেইটাই নচলে এতিয়া ডায়ালিচিছ ইউনিট এটাই খুলি থৈছে তাতে একো ধৰণৰ একো কামেই কৰা নাই মানে নিম্নতম কামখিনি তেখেতসকলে কৰিব পৰা নাই একো ধৰণৰ বিদ্ৰোহ নাই আপোনালোকে চালে গম পাব এইবাৰ আমি সকলোৱে একলগ হৈ পিনে আমি এইবাৰ যুঁজখন আমি খেলিম যুঁজ মই আশাবাদী কৰ্মী হিচাপে মই আশাবাদী মই 25 বছৰ হ'ল কংগ্ৰেছত আশাটো থাকিবই মানুহৰ আশাবাদী মই সেইকাৰণে কি বিশ্বাস লৈ যাব
আমি ধৰক লাষ্ট 4 বছৰমান ধৰি আমি কষ্ট কৰি আছোঁ। আমি কৰ্মীসকলৰ লগতে জনসাধাৰণৰ মাজত সোমাইছোঁ। তেখেতসকলে আমাক এটা আশ্বাস দিছে কি এইবাৰ বিজেপি দলক তেখেতসকলে পৰাভূত কৰি আমাক জয়ী কৰাব। ঠিক আছে।